মুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল কণী কাবাব। মই কণী কাবাব কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই কণী কাবাবটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে কণী কাবাবকেইটা, বহুত ধুনীয়া হৈছে। আৰু মই কেনেদৰে কণী কাবাবটো বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু এটা কমেণ্টো কৰিব। কণী কাবাব বনাবৰ কাৰণে মই ইয়াতে 2টা কণী লৈছোঁ আৰু কণী সিজাই বাকলি গুচাই লৈছোঁ। ইয়াতে লৈছোঁ আদা আৰু নহৰু গ্ৰেট কৰি লৈছোঁ 1 চামুচমান। ইয়াতে এটা পিঁয়াজ গ্ৰেট কৰি ল'লোঁ। ইয়াতে ল'লোঁ 4-5টা কেঁচা জলকীয়া সৰু সৰুকৈ টুকুৰা কৰি। ইয়াতে ধনিয়া পাত ল'লোঁ আৰু ইয়াতে ল'লোঁ দালি, মচুৰি দালি এনেদৰে গ্ৰেট কৰি ল'লোঁ। আৰু এইফালে বাতিটো এক বাতি দি 1 বাতি আটা ল'লোঁ। আপোনালোকে পাৰিলে বেচনো ল'ব পাৰে। এইফালে এটা গ্ৰেটাৰ ল'লোঁ আৰু কণীকেইটা প্ৰথমতে গ্ৰেট কৰি ল'ম। ধুনীয়াকৈ কণীকেইটা এটা কণী গ্ৰেট কৰা হৈ গ'ল। এতিয়া আৰু এটা কণী ল'লোঁ, ধুনীয়াকৈ মিহি মিহিকৈ গ্ৰেট কৰি লৈ আছোঁ। কণীখিনি গ্ৰেট কৰা হৈ গ'ল। কণীত দি আছোঁ আটা। এতিয়া সোৱাদ অনুসৰি 1 চামুচ নিমখ আৰু দালি, আদা, পিঁয়াজ, নহৰু চব দি আছোঁ। এতিয়া ধনিয়া পাতখিনিও এতিয়া দি আছোঁ 1 চামুচ গৰম মছলা গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি গুড়ি। এতিয়া গুটিখিনি একলগত মিক্স কৰি দি আছোঁ ভালদৰে। এনেদৰে হাতেৰে ভালদৰে মিক্স কৰি দিম। এনেদৰে ভালদৰে মিক্স কৰি দিলোঁ আৰু হাতেৰে ভালদৰে অলপ চেপি চেপি দি আছোঁ। গুটিখিনি উপকৰণ একলগত ভালদৰে মিলাই দি আছোঁ। ইয়াতে মই একেবাৰে অলপ পানী দিছিলোঁ, 2 চামুচমান, বেছি দিয়া নাই। অলপ ডাঠ হৈ গৈছিল কাৰণে অলপ ঢিলা বনাইছোঁ। একেবাৰে অলপ দিছোঁ। এইখিনি ভালদৰে একলগত মিক্স কৰি দি আছোঁ। ভালদৰে এনেদৰে ধুনীয়াকৈ বলৰ নিচিনা বনাই ল'লোঁ। এতিয়া ইয়াৰ পৰা অলপ অলপকৈ ল'ম। এনেকুৱা টাইপত কৰি বলৰ নিচিনা কৰি অলপ চিপ দি আছোঁ। এনেদৰে প্লেটত থ'লোঁ। ঠিক তেনেদৰে একেই জোখমতে আৰু অলপ ল'লোঁ। এনেদৰে চেপেটা কৰি দিলোঁ। এইটো ইয়াতে ৰাখি দিলোঁ। এনেদৰে বাকীখিনিও বনাই লওঁ। এইফালে গেছত এটা পেন বহাইছোঁ আৰু পেনত দি আছোঁ ৰিফাইন তেল দি দিলোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া তেলত দি আছোঁ এটা এটাকৈ কাবাব দি আছোঁ আৰু তেলখিনি মিডিয়াম চাইজ গৰম কৰি লৈছোঁ আৰু গেছৰ ফ্লেমটো নৰ্মেলত ৰাখিছোঁ। এনেদৰে দি আছোঁ। এতিয়া 5টা দি দিলোঁ। এতিয়া ফুলিব আৰু অলপ ডাঙৰ হ'ব, যিহেতু সিহঁতৰ জেগা লাগিব সেইকাৰণে অলপ ফাঁক ফাঁককৈ দিছোঁ। এতিয়া ওলোটাই দি আছোঁ। এনেদৰে গুটিকেইটা ওলোটাই দিম। এইকেইটা কণী কাবাব ভজা হৈ গ'ল। দুয়ো চাইডতে ওলট পালট কৰি এনেদৰে ভাজি ল'লোঁ। চাইছে কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া এইখিনি উঠাই লৈ আছোঁ। এনেদৰে প্লেটত থৈ দি আছোঁ। এনেদৰে গুটিকেইটা উঠাই ল'ম। যিহেতু পবিত্ৰ ৰমজান মাহ, নতুন নতুন ৰেচিপি বনালে ভালো লাগে আৰু ইফতাৰৰ টাইমত নতুন কিবা এটা থাকিলে খায়ো ভাল লাগে। ঠিক তেনেদৰে মই বাকীকেইটাও দি আছোঁ।
এনেদৰে বাকীকেইটাও ভাজি ল'ম। গুটিকেইটা কণী কাবাব বনোৱা হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে কাবাবকেইটা, বহুত ধুনীয়া হৈছে, দেখি যেন লোভনীয় লাগিছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।